জনাইছোঁ উজনি অসমৰ প্ৰকৃতি ৰক্ষাৰ এক সৰ্ববৃহৎ অনুষ্ঠান সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ এই পঞ্চম বাৰ্ষিকী আজি লাই খুঁটা স্থাপন অনুষ্ঠানটো আৰম্ভ হৈ গৈছে। অকণমান দেৰি হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আমাৰ যিসকল যুৱকৰ বৃহৎ প্ৰচেষ্টাত বিশেষকৈ আমাৰ যিসকল শিল্পী ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু স্থানীয় যিসকল প্ৰকৃতিপ্ৰেমী আছে তেওঁলোকৰ মহান প্ৰচেষ্টাত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ গোটেই সমগ্ৰ অসমতে আজি এক ব্যাপক প্ৰচাৰ লাভ কৰিছে আৰু জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। এই পাৰ্কখনত মই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সমূহ বিষয়ববীয়াক শিল্পীবৃন্দক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই পঞ্চম বাৰ্ষিক যি মহোৎসৱ বৰ জাকজমকতাৰে যাতে হওক। আমি সকলোৱে ইতিমধ্যে জড়িত হৈ আছোঁৱে, পূৰ্বৰে পৰাই 5 বছৰে আমি জড়িত হৈ আছোঁ। অনাগত দিনতো যিখিনি সহায় সহযোগিতা লাগে আমি ইতিমধ্যে কৰিম আৰু সমূহ চৰাইদেউবাসী ৰাইজক বিনম্বৰে অনুৰোধ জনাইছোঁ, আহক সকলোৱে এই সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়া মহোৎসৱত জড়িত হৈ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ আৰু লগতে সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আচলতে আমাৰ সকলো এটা আৱেগ আৰু এই অনুষ্ঠানটো আমি পঞ্চম বৰ্ষপতি অনুষ্ঠান হিচাপে এতিয়া আমি মহোৎসৱ আমি দিচাংপানী চৰাইদেউত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তো সকলোকে আমি এপাহতে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু মই কাৰ্যসূচীটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। আমি প্ৰথমতে 18 জানুৱাৰী তাৰিখে আমি প্ৰথমে এটা সেউজ যাত্ৰা কৰিম। আচলতে আমি সেউজীয়াৰ কাৰণে আমি সকলোৱে যুঁজি আছোঁ, গছ ৰুই আছোঁ আৰু সেইটো কাৰণে আমি সেউজ যাত্ৰাটো কৰিম। আমি গোটেই চৰাইদেউ ডিষ্ট্ৰিক্টখনত সকলোৱে বাইক ৰেলী হ'ব এটা সেউজ যাত্ৰাই আৰু তাৰপিছতে আমাৰ আৰম্ভ হ'ব সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা প্ৰয়াত বৰবিহু ফিৰোজ কুমাৰ বৰুৱানী আৰু তাৰ লগতে ছেকেণ্ড দিনাখন আকৌ সেইদিনাখনে ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। আমাৰ টোটেল 52জন সাংস্কৃতিক কৰ্মী ইয়াত কণ্ঠদান কৰিব আৰু 19 তাৰিখে চিত্ৰাংকন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত প্ৰকৃতিক বিষয়ক নিৰ্বাচিত অসমীয়া গীতৰ প্ৰতিযোগিতা আছে আৰু জনগোষ্ঠীয় নৃত্য আছে। আমি 5 দিনত 5টা জনগোষ্ঠীয় শিল্পী দলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে ইয়াত আমাৰ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰিব আৰু 20 তাৰিখে আছে থলুৱা বস্ত্ৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা। আকৌ 21 তাৰিখে আছে আমাৰ উজনি অসম ভিত্তিত আচলতে আমি হেৰাই যোৱা যি বিয়ানাম আছে, বিয়ানাম আৰু দিহানামৰ কম্পিটিশ্যন ৰাখিছোঁ আৰু শেষৰ দিনা আমাৰ আমি বেছি প্ৰতিযোগিতা ৰখা নাই, আমি সাজপাৰ প্ৰতিযোগিতাটো ৰাখিছোঁ আৰু তাৰ লগতে আমি চিৰসেউজ বঁটা আমি প্ৰত্যেক বছৰে একোজন শিল্পীক আমি শিল্পী হওক আমাৰ যিখিনি অসমৰ আৰু আমাৰ সমাজৰ কাৰণে যিখিনি কাম কৰি আছে তেওঁলোকক আমি এটা বঁটা প্ৰদান কৰোঁ, চিৰসেউজ বঁটা। এইবাৰ আমাৰ নিৰ্বাচিত হৈছে চিৰসেউজ বঁটা পাব ঈক্ষণলাল বৰুৱাদেৱক। আমি তেখেত হ'ল বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীতকাৰ। তেওঁলোক আমি এই এপাহতে আমি চিৰসেউজ বঁটা প্ৰদান কৰিম আৰু তাৰ লগতে বিশেষ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ বঁটা আচলতে প্ৰত্যেক বছৰে 2জন ব্যক্তিক আমি প্ৰদান কৰোঁ আৰু তেওঁলোক হ'ল আমাৰ সুৰজিৎ গিৰি, তেওঁ সৰ্পদৰ্শনৰ বিশেষজ্ঞ ডক্টৰ সুৰজিৎ গিৰি, তেওঁক আমি প্ৰদান কৰিম আৰু এজন হ'ল ডক্টৰ বাবুল শৰ্মা, মুখ্য প্ৰবন্ধক প্ৰিমিয়াম 6 ফিট প্ৰাইভেট লিমিটেডৰ। তেখেতে আচলতে সমাজৰ কাৰণে বহুত কাম কৰিছে আৰু সমাজৰ বহুত নিবনুৱা মানুহক সংস্থাপিত কৰিছে। আমি তেওঁলোক মানুহক আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু তাৰ লগতে আমাৰ উক্ত দিনা 22 তাৰিখৰ দিনা আমাৰ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ বিনোদ ৰাথোৰ আৰু চান্দিনী মুখাৰ্জীয়ে গীত পৰিৱেশন কৰিব। সদৌ মুম্বাইৰ পৰা তেওঁলোক আহিব। তো সকলোকে আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে সহযোগিতা কামনা কৰিছোঁ। তাৰ লগতে 5 দিনত 5টা জনগোষ্ঠীয় নৃত্যও আমাৰ থাকিব। আহিব, সকলোৱে লগ পাম। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।